বৰ্তমান এতিয়া TLM খিনি আমি জমা দিছোঁ আমাৰ বাইদেউহঁতৰ হাতত। এয়া আমি আজি TLM বনাই আনিছোঁ। TLM-সমূহ বাইদেউহঁতৰ হাতত ধুনীয়াকৈ জমা দিছোঁ। পেলনীয়া সামগ্ৰীয়ে বনোৱা হৈছে সকলোবিলাক পেলনীয়া সামগ্ৰীয়ে বনোৱা ইয়াত TLM। আৰু এনেদৰে আমি বিদ্যালয়ত জমা ৰাখিব লাগিব। জমা ৰাখি বিদ্যালয়ত শিশুসকলক শিক্ষা দিব লাগিব আৰু চেষ্টা কৰিম। আমাৰ ৰাতিপুৱা আহাৰত যেহেতু সকলোৱে ৰাতিপুৱা খাবলৈ সময় নহয়, খালী পেটেৰে অহা হয় আৰু ৰাতিপুৱা ইয়াত জাহাজী কল, তাৰপৰা ব্ৰেড, জেম এনেকৈ আমাক দিছে আৰু সকলোৱে এনেদৰে খাই আছে। তেওঁলোক আহি পাইছে সেই মুহূৰ্তত, সকলোৱে ধুনীয়াকৈ খাই লৈছে। আৰু এইফালে ঘুগুনি ৰাতিপুৱাই ব্ৰেকফাষ্ট। মই কিন্তু সকলোৰ পৰা আঁতৰি আছোঁ দেই, কাৰণ মই বৰতীয়া হৈ আছোঁ, দেখাইছোঁহে। আৰু এইফালে সকলো ছোৱালী বহি ধুনীয়াকৈ খাই লৈছে। ৰাতিপুৱা সকলো লৰালৰিকৈ ওলাই অহা হয়, খাবলৈ সময় নহয়, বহুত দৌৰাদৌৰি হয়। কলটো কেঁচা, মই খোৱাই নাই, থৈ দিছোঁ। গতিকে সকলোৱে ধুনীয়াকৈ নিজৰ নিজৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আমাৰ ভিতৰত গৈ আমি ওপৰত বহিমগৈ আৰু ধুনীয়াকৈ আজি যিহেতু শেষৰ দিন আৰু সুন্দৰকৈ আমাৰ আজি সমাপ্তি হ'ব। আৰু এই দুদিনটো ভালে ভালে পাৰ হৈছে, গতিকে আজিও শুভ হওক সকলোৰে। আৰম্ভ কৰিবলৈ গৈ আছোঁ। বাইদেউ এইকেইদিন আমাক প্ৰশিক্ষণ দিলে কেনেকুৱা লাগিছে? আমাৰ লগত মানে আপোনালোকক কাম কৰি আমাক মানে কেনেকুৱা পাইছে কওক অকণমান। এইকেইদিন মানে আমাৰ 3 তাৰিখৰ পৰা হৈ আছে কণ্টিনিউ। এইটো তোমালোকৰ এইটো 4 নম্বৰ বেচ। ভালেই লাগিছে আমি ট্ৰেইনিংটো দি। ছোৱালীখিনিও বিশেষকৈ বৰ সক্ৰিয় ছোৱালী, ভাল লাগিছে। আমি পাৰিছোঁনে বাৰু কাম? সকলোৱে পাৰিছে, ভাল লাগিছে। ধন্যবাদ। তেতিয়াহ'লে অকণমান উৎসাহ আপোনালোকে নোৱাৰিলে শিকাই দিব বুলি ভাবিছোঁ আৰু মানে মানুহ মাত্ৰে ভুল থাকে, তাৰ মাজতে ভুল শুদ্ধৰ মাজেৰে আগবঢ়াই নিব বুলি আশা কৰিলোঁ। থেংক ইউ। সেইটো তাৰ কাৰ্ডখনত ধুনীয়াকৈ লিখা থাকিব লাগিব। তাৰপিছত এতিয়া 3 পৰা 4 বছৰৰ শিশুৰ এজ গ্ৰুপটোৰ প্ৰথম আহিব। আপুনি ধৰক শিশুটোৰ ধৰি লওক নৱেম্বৰ মাহত জন্ম, হয়নে? নৱেম্বৰ মাহত জন্ম নহয়, নৱেম্বৰ মাহত সি তাৰ 3 বছৰ সম্পূৰ্ণ কৰি আপোনাৰ কেন্দ্ৰলৈ আহিলে। কাৰণ আপোনালোকলৈতো শিশু 3 বছৰ পূৰ কৰি অহা কোনো নিৰ্দিষ্ট মাহ নাথাকে, থাকে জানো? এপ্ৰিলতেহে যে আমি আহিম। মই প্ৰাইভেট স্কুল বা চৰকাৰী স্কুল প্ৰথম শ্ৰেণীত যেনেকৈ এপ্ৰিলতহে, এতিয়া আজিকালি নতুন ছেশ্যন এপ্ৰিল হ'ল, আগৰ জানুৱাৰী আছিলে, এপ্ৰিলতহে আহিব, তেনেকুৱা ধৰণৰতো কথা নাই। 3 বছৰ সম্পূৰ্ণ হোৱাৰ লগে যিকোনো মাহতে আপোনালোকৰ তালৈ আহিব। সেইকাৰণে শিশুটো আপোনালোকৰ কেন্দ্ৰলৈ 3 বছৰ সম্পূৰ্ণ কৰি আহিছে, তেতিয়াহ'লে নৱেম্বৰ, ধৰি লওক 30 নৱেম্বৰ দিনা জন্ম, তেতিয়া আপোনালোকে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহ তাৰ কাৰ্যকলাপখিনি পৰ্যবেক্ষণ কৰি থাকিব। থাকি পেলাই যেতিয়া ফাৰ্ষ্ট এছেছমেণ্টটো তাৰ কেতিয়া পূৰাব,
বৰ্তমান এতিয়া TLM-খিনি আমি জমা দিছোঁ আমাৰ বাইদেউহঁতৰ হাতত। এয়া আমি আজি TLM বনাই আনিছোঁ। TLM-সমূহ বাইদেউহঁতৰ হাতত ধুনীয়াকৈ জমা দিছোঁ। পেলনীয়া সামগ্ৰীয়ে বনোৱা হৈছে এয়া সকলোবিলাক পেলনীয়া সামগ্ৰীয়ে বনোৱা ইয়াত TLM। আৰু এনেদৰে আমি বিদ্যালয়ত জমা ৰাখিব লাগিব। জমা ৰাখি বিদ্যালয়ত শিশুসকলক শিক্ষা দিব লাগিব আৰু চেষ্টা কৰিম। গতিকে এনেদৰে দিবলৈ চেষ্টা কৰিম কিমান দূৰ পাৰোঁ। আৰু এতিয়া যিহেতু নতুন ঘৰো আহি আছে, নতুন ঘৰত বনাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ। প্ৰতিযোগিতা হ'ব লাগিছিল আচলতে, তেতিয়া ভাল হ'লহেঁতেন। খুব সুন্দৰকৈ পেলনীয়া সামগ্ৰী এনেদৰে TLM-সমূহ বনাই অনা হৈছে আৰু শিশুসকলে খুব আগ্ৰহী হৈ পৰে এনেকুৱা বস্তু দেখিলে। এই সকলোবিলাক পেলনীয়া সামগ্ৰীৰ দ্বাৰা বনোৱা হৈছে, গতিকে খুব ধুনীয়া লাগিছে। এইটো কি বেগ আছিলে? পট বেগ। এনেদৰে বনালেও কিছুমান মানে তেনেকৈ বনালেও কামত আহিব। মুখ্য হাতত সকলোৱে এনেদৰে TLM জমা দি আছে দেই, সকলোৱে জমা দি আছে।